ক্লাছে মেইন স্পেচিফিক এটা পাৱাৰ পেকেজ লৈ আনিছে যিহেতু APSC প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু APSC টেন্টেটিভ কেলেণ্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কণ্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ কেৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰ্ছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু দ্য চেৰি অন দ্য টপ ইজ ডেট আপোনালোকে উইদিন 48 আৱাৰ্ছ গোটেই ফিডবেকখিনি ল'ব পাৰিব ৰাইট সো আপোনালোকে কেনেকৈ টেষ্ট সিৰিজটো লিখিছে কিমান এটেম্প কৰিছে আৰু কি কি এনহেঞ্চমেণ্টৰ প্ৰয়োজন গোটেইখিনি ফিডবেক আপোনালোকে উইদিন 48 আৱাৰ্ছ পাব লগতে মেইনছ গাইডেন্স এটাও লৈ অনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট ল'ব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছখিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গোটেই পেকেজখিনি আপোনালোকৰ যেনেকৈ ইন্টাৰেষ্টখিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হ'লে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good morning to everyone. Good morning, ma'am. Good morning, ma'am. Good morning. I hope I'm audible and visible. Yes, ma'am. Okay. এতিয়া কালিৰ answer মোক কোনে পঠিয়াইছে ৰোজেলিন এটাহে পাৰিলো লিখিবলৈ নেক্সটটো লিখা নহল Okay. Economy ক্লাছত এইটোৱে মোক লাগে okay বৰ্তমান so that I know where you are আৰু সেই অনুসৰি আমি আগবাঢ়িব পাৰো দেশ এখনৰ অৰ্থনৈতিক কল্যাণক প্ৰভাৱিত কৰাৰ চৰকাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই ক্ষেত্ৰত ৰাজকোষীয় নীতি হৈছে আধাৰশিলা স্বৰূপ এই নীতিয়ে দেশৰ অৰ্থনীতিৰ চৰকাৰৰ আয় ব্যয় আৰু ঋণ নীতিৰ লগত জড়িত হৈ থাকে আৰু একেলগে বাজেট গঠন কৰে চৰকাৰী বাজেট ৰাজহ বাজেট ৰেভিনিউ ৰিচিট ৰেভিনিউ এক্সপেণ্ডিচাৰ টেক্স নন টেক্স পৰিকল্পনাৰ ৰাজৰ ব্যয় পৰিকল্পনাৰ বৰ্হিভূত ৰাজৰ ব্যয় এই প্ল্যান্ড আৰু আনপ্ল্যান্ড লিখিছে নেকি এইটো নালাগে হা কিয় নালাগে আমি প্ল্যানিং ক্যাপিটাল বাজেট মূলধন প্ৰাপ্তি এটো প্ৰাপ্তি হয় নেকি মূলধন ৰাজহ বাজেট চৰকাৰৰ চলিত প্ৰাপ্তি আৰু সেই প্ৰাপ্তিৰ পৰা কৰিব পৰা ব্যয়ৰ হিচাপ ৰাজহ প্ৰাপ্তি কৰ ৰাজহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত কৰ আৰু এটো কি শুল্কসমূহ প্ৰত্যক্ষ কৰ আয়কৰ নিগম ব্যৱসায় পৰিধান পৰোক্ষ কৰ GST মৌলিক শুল্ক অনাকৰ ৰাজহ সুদ গ্ৰহণ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ঋণৰ বাবে পোৱা সুদ চৰকাৰী বিনিয়োগৰ পৰা পোৱা লাভ ব্যয় যিবোৰ ব্যয়ৰ ফলত স্থাবৰ ফিজিকেল বা বিত্তীয় পৰিসম্পত্তি ফাইনেন্সিয়েল এছেটছৰ সৃষ্টি হয় ৰাজ্য চৰকাৰৰ অন্য দল অনুষ্ঠানলৈ আগবঢ়োৱা অনুদান পৰিকল্পনাৰ ৰাজৰ ব্যয় কেন্দ্ৰীয় অৰ্থনৈতিক পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় ব্যয় এইখিনি নালাগে 5 বছৰীয়া পৰিকল্পনা নাইয়ে দেখোন মূলধনী বাজেট কেন্দ্ৰীয় পৰিসম্পত্তি এছেটছ আৰু দেনাৰ হিচাপ মূলধন প্ৰাপ্তি RBI বাণিজ্যিক বেংক জনসাধাৰণৰ পৰা বজাৰ ঋণ আদি মূলধন ব্যয় ভূমি আদি গ্ৰহণ গৃহ নিৰ্মাণ ইত্যাদি মূলধন ব্যয়টো আজি আমি ভালকৈ বুজিম হা ক্যাপিটাল বাজেট ক্যাপিটাল যেটো একাউন্ট হয় সেইটো ৰেভিনিউ একাউন্টতকৈ কেনেকৈ বেলেগ কি ৰাজকোষীয় নীতি কেইবাটাও ৰাজহুৱা নীতিৰ লক্ষ্যত উপনীত হ'ব পাৰিছে
ৰাজকীয় নীতিয়ে কেইবাটাও ৰাজহুৱা নীতিৰ লক্ষ্যত উপনীত হ'ব পাৰিছে, যেনে বিকাশ, অংশীদাৰিত্ব, স্থিৰতা, ৰূপান্তৰী প্ৰসাৰ, ৰপ্তানি, ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ আদি। ৰাজকোষীয় নীতি বিৱৰণে নিৰ্দিষ্ট ৰাজকোষীয় সূচক সমূহৰ বাবে 3 বছৰীয়া ঘূৰ্ণীয়মান লক্ষ্য স্থিৰ কৰে আৰু ৰাজহ ব্যয়, ৰাজহ প্ৰাপ্তি বহনক্ষম ভিত্তিত বিনিয়োগ কৰা হৈছে নে নাই, কিমান উৎপাদনশীলতাৰে মূলধনীয় প্ৰাপ্তিত ব্যৱহাৰ হৈছে তাক পৰীক্ষা কৰে। ৰাজকোষীয় ক্ষেত্ৰত চৰকাৰৰ গুৰুত্ব নতুন নীতিসমূহ পৰ্যালোচনা আৰু অত্যাৱশ্যকীয় ৰাজকোষীয় নীতিসমূহ ন্যায়সংগতভাৱে কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰিলে সীমাবদ্ধতাসমূহ মৰীক্ষণ কৰি এক আশানুৰূপ ফলাফল লাভ কৰাটো নিশ্চিত। আপুনি বস্তুবিলাক বুজি পাইছেনে? মেম অলপ বুজিছো, চব বুজি পোৱা নাই। আৰু কুৱেশ্যনটো আপুনি এইটো অকল ফিস্কেল পলিচিৰ ওপৰতে লিখিলে নেকি? হয় মেম। অ'কে। কৰবী আছেনে ক্লাছত? আছো মেম। What do you mean by fiscal policy? ৰাজস্ব নীতি। ৰাজস্ব নীতি বুলি কয় নে ৰাজকোষীয় নীতি বুলি কয়? কোনটো better দুইটাই হয়? কয়। ৰাজস্ব নীতি বুলিও এনেকে পাইছো মেম অসমীয়াটো। অ'কে। ৰাজস্ব নীতি বুলিলে চৰকাৰৰ আয়, ব্যয় আৰু ঋণ সংক্ৰান্তত নীতি বুজোৱা হয়। ইয়াক চৰকাৰ জনগণৰ কল্যাণৰ বাবে আয়, নিয়োগ, উৎপাদন, কৰ নীতি, ব্যয় নীতি, বাজেট নীতি, ঋণ নীতি আদি প্ৰণয়ন কৰা থাকে। লক্ষ্য: অৰ্থনৈতিক উন্নয়ন। অনুৎপাদনশীল দিশত ব্যয় হ্ৰাস কৰি অৰ্থনৈতিক উন্নয়ন দ্ৰুত কৰা। মূলধন গঠন, দৰিদ্ৰ শ্ৰেণীৰ সঞ্চয় বৃদ্ধিৰ ওপৰত গুৰুত্ব, ভোগ ব্যয় হ্ৰাস কৰি মূলধন বৃদ্ধি কৰা। নিয়োগ কৰ্মসংস্থান সৃষ্টি, চৰকাৰী ব্যয় বৃদ্ধি কৰি উন্নয়নশীল দেশে শ্ৰমক শিল্প ক্ষেত্ৰলৈ স্থানান্তৰ কৰি চৰকাৰ সম্প্ৰসাৰণৰ নীতি অৱলম্বন কৰি নিবনুৱা সমস্যা দূৰীকৰণ, সম্প্ৰসাৰণমূলক ৰাজস্ব নীতি গ্ৰহণ আৰু আয় নিয়োগ বৃদ্ধি, অৰ্থনৈতিক বৈষম্য দূৰীকৰণ, ধনী দুখীয়াৰ মাজত বৈষম্য হ্ৰাস, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ, চৰকাৰী ব্যয় হ্ৰাস, কৰৰ পৰিমাণ বৃদ্ধি কৰি মুদ্ৰা সংকোচন নিয়ন্ত্ৰণ, চৰকাৰী ব্যয় বৃদ্ধি আৰু কৰৰ পৰিমাণ হ্ৰাস। মূলধন উপাদান, চৰকাৰী ব্যয়, কৰ ৰাজস্ব, চৰকাৰী ঋণ, হস্তান্তৰ ব্যয়। ৰাজস্ব নীতি হ'ল চৰকাৰৰ অৰ্থনীতি পৰিচালনাৰ এটা প্ৰাথমিক উপাদান, যাৰ দ্বাৰা চৰকাৰে দেশৰ অৰ্থনীতি, আয়, ব্যয় আদি সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰিব পাৰে। দেশৰ ব্যৱসায়িক বিনিয়োগ বৃদ্ধি কৰি অৰ্থনীতি উৎপাদিত হোৱাত সহায় কৰিব পাৰে। অ'কে। ৰাজকোষীয় নীতি, মাধুৰ্য আছেনে? আছো মেম। ৰাজকোষীয় নীতি হৈছে চৰকাৰৰ ৰাজহ আৰু ব্যয় সংক্ৰান্তীয় নীতি যিয়ে অৰ্থনীতি স্থিৰতা প্ৰতিফলিত কৰে। ৰাজকোষীয় নীতিৰ উদ্দেশ্য: সামাজিকভাৱে প্ৰয়োজনীয় উন্নয়নৰ ৰেখাত অতিৰিক্ত সম্পদ সংগঠিত কৰা, অৰ্থনীতিৰ বৃদ্ধি হাৰ আৰু স্থিতিশীলতাৰ বজাই ৰখা, লেনদেনৰ ভাৰসাম্য বজাই ৰখা আৰু বাজেট প্ৰস্তুত, আয় আৰু ধনৰ চৰম বৈষম্য হ্ৰাস কৰা। ৰাজকোষীয় নীতিৰ প্ৰধান আহিলাসমূহ: ৰাজহুৱা ব্যয়, ৰাজসাহায্য, কল্যাণমূলক কাৰ্যসূচী, লেনদেনৰ বদলি, ৰাজহুৱা প্ৰকল্প, চৰকাৰী দৰমহা অন্তৰ্ভুক্ত থাকে। ব্যয় বৃদ্ধি আৰু হ্ৰাস কৰি চৰকাৰে প্ৰত্যক্ষভাৱে অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে। কৰ আদায়, কৰ নীতিৰ নহয়, মই এইটো বস্তু চাইছো। আপুনি কোনবিলাক বস্তু লিখিলে? এই ৰাজকোষীয় নীতিত আমি প্ৰধান বস্তু লিখিব লাগিব আয় আৰু ব্যয়। ঠিক আছে? আয়তে আমাৰ ৰাজকোষীয় আয়, তাতে আমাৰ কোনবিলাক পৰিব? য'ত আমি ৰিচিভ কৰো, হয়নে? আপুনি নিজকে ধৰি লওক, গভৰ্ণমেণ্টেও ঠিক তেনেধৰণে। আমি যেনেকে বিভিন্ন চেক্টৰৰ পৰা আমি পইচাবিলাক পাওঁ। আমাৰ
কোনোবা ৰিলেটিভৰ ঘৰত গ'লে সৰু ল'ৰা ছোৱালীক যদি আপুনি নিজকে সৰু চাইল্ড এজন যদি আপুনি নিজকে কল্পনা কৰে শিশু হিচাপে আপুনি নিজকে কল্পনা কৰে আপোনাৰ ওচৰত ৰিচিভ কৰিবলৈ আপোনাৰ কোনকেইটা বাট আছে আপোনাৰ মাহঁতে দিলে হয়নে ক'তবা গ'ল ৰাজহুৱা অনুষ্ঠানত কিবা এটা আপুনি পালে প্ৰাইজ পালে তাৰ পৰা আপুনি পালে হয়নে তাৰপিছত আপুনি পেহীহঁতৰ ঘৰত গ'ল পেহীয়ে কিবা এটা দিলে দিজ অল আৰ ৰিচিপ্টছ ঠিক আছে এইখিনি আমাৰ পাবলগীয়া আৰু সেই শিশুজনে ক'তবা চকলেট কিনিলে খৰচ কৰিলে ক'তবা কিবা এটা ভাল বস্তু মানে কাৰণে তেওঁ হাঁচিলে ঠিক আছে কাৰোবাক দিলে এইবিলাক তেওঁ পৰা যোৱা বস্তুবিলাক চ' চৰকাৰখনৰ এই বস্তুটোৱে আমি ৰাজকোষীয় নীতিৰ পৰা আমি পাওঁ যে আমাৰ আয় ক'ৰ পৰা হৈ আছে আৰু ব্যয় ক'ত হৈ আছে ঠিক আছে ৰাজসাহায্য কল্যাণমূলক কাৰ্যসূচী লেনদেনৰ বদলি ৰাজহুৱা প্ৰকল্প চৰকাৰী দৰমহা অন্তৰ্ভুক্ত থাকে ব্যয় বৃদ্ধি আৰু হ্ৰাস কৰি চৰকাৰে প্ৰত্যক্ষভাৱে অৰ্থনীতিৰ প্ৰভাৱ পেলাব পাৰে কৰ আদায় এতিয়া আপুনি এই ৰাজহুৱা ঋণটো এটা বেলেগকে লিখিছে যে কেলে ঋণটো হয় আইত আহিব নহয় ব্যয়ত যাব হয়নে নহয় ঋণটো হয় দিব পাৰে নহয় ল'ব পাৰে হয় জানো হয়নে নহয় চ' ইদাৰ ৰিচিপ্টছত আহিব নহয় এক্সপেণ্ডিচাৰত যাব এক্সপেন্সেছত যাব হয়নে নহয় বুজি পাইছেনে পাইছোঁ চ' ফিস্কেল পলিচি যে একেবাৰে নতুন ঠিক আছে আপোনাক কৈছো এইটো একো নহয় এইটো হৈছে আমাৰ দেশখনক ডাঙৰ কাৰণে আপোনাৰ কেতিয়াবা ভাবিবলৈ ভয় লাগে এইটো পাৰিম জানো অৰ্থনীতিটো বুজি পাবলৈ চিম্পলি ভাবক এজন ব্যক্তি এই ব্যক্তিজনৰ যদি আমি তেওঁৰ অৰ্থনীতিটো চাওঁ তেওঁৰ বাজেটটো চাওঁ তেনেহ'লে আমি কি কৰো দেখি পাওঁ তেখেতে ৰিচিভ কৰাৰ এটা বক্স থাকিব আৰু এই বক্সটোৰ পৰা তেওঁ ক'ত এক্সপেণ্ডিচাৰ কৰিব সেই কথাখিনি থাকিব চ' কেনেধৰণে আমি ৰিচিভ কেনেধৰণে কৰিছো আমি সৰু ব্যক্তি বা আমি ৰিচিভ কৰো চেলেৰি দি পেলাই মানে আমি ৰিচিভ কৰিব পাৰো যদি আমাৰ কিবা এছেট আছিলে ধৰি লওক আমি কিবা এটা এছেট নিজে গঢ়িছিলো বা দেউতাৰ সম্পত্তি আমি পাইছিলো আৰু সেইটোক আমি বিক্ৰী কৰি দিছো মানে বিক্ৰী কৰি দিলেও আমি ৰিচিভ কৰিম পইচা ৰাইট কিন্তু সেই যে বিক্ৰী কৰিলো সেইটো কি হৈছে আমি আমাৰ পৰা এছেট গুচি গ'ল এছেট কমি গ'ল হয়নে সেইটো আজি আমি বুজিম যে এইটোক আমি বেলেগ এটা নাম দিওঁ ঠিক আছে আৰু নৰ্মেলি আমি সময়ে যিবিলাক বস্তু যিবিলাক ৰিচিভ আমি পাই থাকো মাহে চেলেৰি পাই আছো মানে চেলেৰি পাই আছো এভৰি মান্থ চেলেৰি পাই আছো বা ৱেজেছ পাই আছো আমি কাম কৰি ৰাইট এইটো আমি এছেট বিক্ৰী কৰি পেলাই এইটো পাইছো নেকি আমাৰ এছেট ক্ষয় হৈছে নেকি ইয়াৰ পৰা নাই হোৱা হৈছে জানো হোৱা নাই চ' যেতিয়া চৰকাৰে টেক্স আদায় কৰে টেক্স আদায় কৰোতে কিবা এছেট ক্ষয় হয় জানো চৰকাৰৰ ক্ষয় হয় নেকি নহয় মেম নহয় মেম নহয় চ' য'ত এছেট ক্ষয় নহয় আৰু সময়ে ৰেগুলাৰলি পাই থাকে তাক আমি কি বুলি কৈছো ৰেভিনিউ ৰিচিপ্টছ ৰেভিনিউ ঠিক আছে কেপিটেল ৱৰ্ডটোৰ সদায় লগত কি থাকে জড়িত এছেট ঠিক আছে এতিয়া ফৰ এক্সাম্পল আপুনি এজন বিজনেছমেন এইটো এই মানে আয় ব্যয়ৰ কনচেপ্টটো বিজনেছমেনৰ লগতো এপ্লিকেবল হয়নে নহয় আপুনি ধৰি লওক আপুনি এটা বিজনেছ চলাই আছে ঠিক আছে আপুনি এটা বিজনেছ চলাই আছে আৰু এই বিজনেছটো আপুনি কিছুমান বস্তু ৰিচিভ কৰিছে পেমেন্ট ৰিচিভ কৰিছে আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ কি হৈছে এক্সপেণ্ডিচাৰ হৈছে হ'ব পাৰে নে ৰিচিভ কেনেকে আপুনি কৰিব আমি এজন শিশুৰ এক্সাম্পল ললো নিজকে এক্সাম্পল ললো এতিয়া অকণমান ইয়াতকে ডাঙৰ বস্তু এটা কোম্পানী এটা ৰিচিভ কেনেকে কৰিব ক'ৰ পৰা আয় কৰিব য়েছ প্ৰফিটটোৰ পৰা মেম
য়েছ, প্ৰফিটটোৰ পৰা। এতিয়া প্ৰফিটটো তেওঁৰ কেনেকুৱা ধৰণৰ, ইয়াৰ কেৰেক্টাৰটো কেনেকুৱা? ই সময়ে সময়ে আহি থাকিবনে কোম্পানীটোৰ কাৰণে? নাহে মেম। যদি ই ভেলিউ ক্ৰিয়েট কৰি আহি থাকিব, তেতিয়া এইটো আহি থাকিলে ই জীয়াই থাকিব, নহলে এইটো মৰিয়ে থাকিব, হয়নে নহয়? প্ৰফিট নাহিলে ই জীয়াই থাকিব পাৰিব জানো? আৰু প্ৰফিটটো আহিবৰ কাৰণে ইয়াৰ বিশেষ কিছু মানে এছেটৰ ক্ষয় হৈছে নেকি? নাই হোৱা। ই ভেলিউ ক্ৰিয়েট কৰিছে, সেইটো কাৰণেহে প্ৰফিটটো আহিছে, হয়নে? চ' ইয়াৰ কেৰেক্টাৰটো ৰেভিনিউ ৰিচিট হ'ব নে কেপিটেল ৰিচিট হ'ব প্ৰফিটটো? কেপিটেল ৰিচিপ্ট। আৰু আৰু কোনোবাই উত্তৰ দিব? Revenue receipt. ৰেভিনিউ ৰিচিট হ'ব। ৰেভিনিউ কিয় ৰেভিনিউ ৰিচিট হ'ব কওকচোন? কিয়? ক্ষয় হোৱা নাই, আহিছেহে বৰঞ্চ। নহয়, আহাটোতো কেপিটেল থাকিব পাৰে, ঠিক আছে, কিন্তু মেইনলি কোনো ডাঙৰ এছেট ক্ষয় কৰি পেলাই এই বস্তুটো আপোনাৰ ওচৰলৈ অহা নাই, বুজি পাইছেনে? এতিয়া ধৰি লওক এক্সপেণ্ডিচাৰ, কোম্পানীটোৱে এক্সপেণ্ডিচাৰো কৰিবলগীয়া হয়। ফৰ এক্সাম্পল কেৰিয়াৰ ক্লাছ, এইটো এটা কোম্পানী হয়। ইয়াৰ এক্সপেণ্ডিচাৰ থাকে বহুত। আমি চেলাৰিজ দিব লাগে প্ৰতি মাহে। আমাৰ আৰাউণ্ড 15জন এমপ্লয়ী আছে, ঠিক আছে। এওঁলোকক চেলাৰি আমি দিয়াটো, এই বস্তুটো কেনেকুৱা ধৰণৰ এক্সপেণ্ডিচাৰ হয়? ইয়াৰ কেৰেক্টাৰটো Revenue কেনেকুৱা? expenditure ৰেভিনিউ এক্সপেণ্ডিচাৰ। এইটো আমি কনজাম্পশ্যন বা চলিবৰ কাৰণে মানে আমি কৰিব লাগিব প্ৰতি মাহে, তেতিয়াহে ই জীয়াই থাকিব, ৰাইট? ই জীয়াই থাকিব। আৰু ধৰি লওক আমাৰ এটা আমি যিহেতু আমি এটা ডিজিটেল মানে অনুষ্ঠান, সেইকাৰণে আমাৰ চিষ্টেমছ কিনিব লাগে। চিষ্টেমছ কিনাৰ প্ৰয়োজন হয়। চিষ্টেমছবিলাক কম্পিউটাৰাইজ চিষ্টেম হয়। তাত ডাঙৰ ডাঙৰ মানে বস্তু থাকে, যেন ভিডিঅ' এডিটিং টুলছ বহুতখিনি আমি কিনিবলগীয়া হয়, ঠিক আছে। এই চিষ্টেমছখিনি কিনাটো এইটোও এটা এক্সপেণ্ডিচাৰ হয়। কিন্তু এইটো আমি প্ৰত্যেক মাহে ৰেগুলাৰলি কিনি থাকিব লাগে জানো? নালাগে। ডাঙৰ খৰচ হয়, কিন্তু নালাগে। আৰু এইটো আমাৰ কি হিচাপে থাকি যায়? এছেট হিচাপে থাকি যায়, ৰাইট? চ' এই পাৰ্টিকুলাৰ চিষ্টেমছ যে কম্পিউটাৰ চিষ্টেমছ যে আমি কিনিছো, ঠিক আছে, আমি ইয়াত চাৰ্ভাৰ কিনিছো আপোনালোকৰ লগত ক্লাছ কৰা যিখিনি বস্তু সেইখিনি ষ্ট'ৰ কৰি থবলে। এইবিলাক বস্তু আমাৰ কি হয়? এছেটছ হয়, ঠিক আছে। যদিও ইয়াত আমি ব্যয় কৰিবলগীয়া হৈছে, এইটো এছেট হয়, ঠিক আছে। ঠিক তেনেধৰণে কোম্পানীজ বিলাকে কেপিটেল, এনেকুৱা কেপিটেল গুডছ বুলি কয়, ঠিক আছে। মেচিনাৰী, যদি এটা জোতা বনোৱা এটা কোম্পানী হয়, ডাঙৰ এটা মেচিনাৰী কিনিবলগীয়া হৈছে, ঠিক আছে। এই মেচিনটোত মেটেৰিয়েলটো দিলে জোতাৰ আকাৰত বস্তুটো ওলাই আহে, ৰাইট? এইটো এটা ডাঙৰ মেচিনাৰী। এইটো আগেন এই কোম্পানীটোৰ কাৰণে, জোতা বনোৱা কোম্পানীটোৰ কাৰণে এটা এছেট হয়নে? চ' এই পাৰ্টিকুলাৰ যিখিনি এক্সপেণ্ডিচাৰ হয়, ইয়াৰ কেৰেক্টাৰ কি হ'ব? ই ৰেভিনিউ এক্সপেণ্ডিচাৰত পৰিবনে? সদায় সদায় কৰি থকা, ৰেগুলাৰলি কৰি থকা এক্সপেণ্ডিচাৰ, য'ত কোনো ধৰণৰ এছেট ক্ৰিয়েট হোৱা নাই, তেনেকুৱা ধৰণৰ কেৰেক্টাৰ নেকি ইয়াৰ? নহয় মেম। চ' ইয়াৰ নামটো আমি কি দিছো? capital এনেকুৱা ধৰণৰ expenditure এক্সপেণ্ডিচাৰ নামটো capital য়েছ, কেপিটেল এক্সপেণ্ডিচাৰ। পপি বুজি পাইছেনে? হয় মেম। এতিয়া বুজি পাইছে আপুনি? আমি আৰু ভালকৈ এইখিনি কথা ডিছকাছ কৰিম, ঠিক আছে। চিম্পলি ল'ব, একেবাৰে সাধাৰণ নিজৰ লগত এপ্লাই কৰি চাব বস্তুটো। যেতিয়া আপুনি বস্তুটো পঢ়ে, যেতিয়া আমি বুজো, সেইটো অকল এটা পাৰ্ট হয়। যেতিয়া আপুনি সেইটো বস্তু নিজৰ লগত এপ্লাই কৰে, য'ত এইটো এপ্লিকেশ্যন পচিবল হয় তাত কৰে, এপ্লাই যেতিয়া কৰে আপুনি, তেতিয়া কনচেপ্টটো ক্লিয়াৰ হয়, ঠিক আছে। মেম, য়েছ। এটা বাক্যত এনেকুৱাকে ক'ব পাৰে নেকি যে যেতিয়া বস্তু এটা এবাৰ কিনাৰ পিছত সেই বস্তুটোৰ পৰা যেতিয়া বাৰে বাৰে মানে আয়টো আহি থাকিব, সেইটোকে কেপিটেল মূলধন বুলি কোৱা হয়। বাৰে বাৰে সেইটো এটা টাইপ হয়। বাৰে বাৰে আয়
নাহিলেও বাৰে বাৰে আশাত সহায় কৰিব সি, বুজি পাইছেনে? হয় মেম, হয়। সি যেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে যিখিনি মেচিনাৰী হয়, সেইখিনি বেচিক মেচিনাৰী যিটো আপোনাৰ পিছত গোটেই কোম্পানীটো চলাই নিবলৈ আপোনাৰ হেল্প কৰিব, মেইন এছেট হয়, যিটো আপোনাৰ কোম্পানীটোৰ সেই ৰূপটো দিয়ে। ঠিক আছে, নেক্সট পপিয়ে দিছিলে, মাধুৰ্যৰ আৰু এটা এনচাৰ আছিলে। What constitutes the revenue receipts of government in India? চৰকাৰৰ স্বাভাৱিক ব্যৱসায়িক এইটো কি গতিপথত লাভ কৰা নিয়মীয়া আৰু পুনৰাবৃত্তিমূলক লাভে হ'ল ৰাজহ ৰচিদ। ই যিকোনো ধৰণৰ দায়বদ্ধতা সৃষ্টি নকৰে আৰু সম্পত্তি হ্ৰাস নকৰে। এইটো ইম্পৰ্টেণ্ট বস্তু হয়। ৰেভিনিউ ৰিচিটছত মই সকলোকে কৈছো, ৰেভিনিউ ৰিচিটছত ৰেভিনিউ শব্দটোত সম্পত্তি ক্ৰিয়েটো নহয়, ডেষ্ট্ৰয়ো নহয়। ঠিক আছে, সম্পত্তিক আধাৰ লৈ, বহুত ভালকে শুনিব, সম্পত্তিক আধাৰ লৈ যিটোত আমাৰ অৰ্থনীতিটো ডিপেণ্ডেণ্ট নহয়, নিজৰে হওক চৰকাৰৰে হওক, সেইখিনি আমাৰ ৰেভিনিউ হয়। ঠিক আছে, চ' এইটোৰ ধুনীয়া এটা মাধুৰ্যই ইয়াৰ ডেফিনিশ্যনটো দিছে যে নিয়মীয়া হয়, পুনৰাবৃত্তিমূলক হয়, আৰু ই যিকোনো ধৰণৰ দায়বদ্ধতা সৃষ্টি নকৰে বা সম্পত্তি হ্ৰাস নকৰে। ঠিক আছে, এইটো আপুনি ৰেভিনিউ আনিবৰ কাৰণে, পাবৰ কাৰণে আপোনাৰ কোনো ধৰণৰ সম্পত্তি হ্ৰাস হোৱা নাই। ঠিক আছে, ৰাজহ লাভৰ শ্ৰেণী বিভাজন, ৰাজহ কৰ, চৰকাৰী ৰাজহৰ মূল্য উৎস দুই প্ৰকাৰৰ, প্ৰত্যক্ষ আৰু পৰোক্ষ, আয় কৰ, কৰ্পৰেট কৰ, বাগিচা কৰ, মূলধনী লাভৰ কৰ। বাগিচা কৰটো কি হয়? মেম আপোনাৰ নোটটোত আছিলে। এইটো চাব লাগিব, এইটো কি হয়। সামগ্ৰী আৰু সেৱা কৰ, BST বুলি লিখিলে হ'লটো। চেছ, আবকাৰী শুল্ক, ৰপ্তানি কৰ, ৰাজহ, এইটো কি? মেম নন টেক্স অকৰ ৰাজহ। অকৰ ৰাজহ, এইটো আচ্ছা, অকৰ ৰাজহ, যি কৰ আদায়ৰ জৰিয়তে আহৰণ কৰা নহয়। ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অংশীদাৰিত্ব বিক্ৰী কৰি পোৱা ধন আৰু চৰকাৰী নিৰ্বিনিয়োজন মানে কি? ডিসইনভেষ্টমেন্টৰ কথা কৈছে নেকি আপুনি? ডিসইনভেষ্টমেন্টটো আপোনাৰ এইটো ৰেভিনিউ ৰিচিটত নাহিব নহয়, ৰিচিটত আহিব, ৰেভিনিউ ৰিচিটত নাহিব। কুৱেশ্যনটো কি হয়? ৰেভিনিউ ৰিচিটৰ কথাই সুধিছে, হয়নে নহয়? চ' ৰেভিনিউ ৰিচিটত কি আহিব? গোটেইবিলাক ৰিচিটৰ কথা সোধা নাই, বুজি পাইছেনে? ডিসইনভেষ্টমেন্ট যেতিয়া আপোনাৰ কৰিছে আপুনি, ঠিক আছে, আপুনি ডিসইনভেষ্টমেন্ট আপুনি যদি হেৰি কৰে, সেইটো আপোনাৰ কথা হ'ল যে দেউতাই দি থৈ যোৱা প্ৰপাৰ্টিটো আপুনি বিক্ৰী কৰি আপুনি পইচা পাইছে, বুজি পাইছেনে? কাৰণ কি এই যিবিলাক কোম্পানী হয়, এইবিলাকতো চৰকাৰে এতিয়া ক্ৰিয়েট কৰা নহয়, বা এইবিলাক হৈছে এছেট চৰকাৰৰ, হয়নে নহয়? দেউতাই দি থোৱা ঘৰটো যেনেকে এছেট হয়, এইটো বিক্ৰী কৰি পেলাই আপুনি যিখিনি পইচা পালে, এইখিনি কোনটো ৰিচিটত যাব? কোনটো কেৰেক্টাৰৰ ৰিচিটত যাব? কেপিটেল। ইয়েছ, আমি কুৱেশ্যনটো কিহৰ দিছো? ৰেভিনিউ। ৰেভিনিউ। চ' ইয়াত কি কি আহিব কওকচোন? ইয়েছ, টেক্স আৰু নন টেক্স দুটা আহিব পাৰে। টেক্সত কি আহিব? আপুনি যোনকেইটা দিলে, ৰাইট? টেক্স আহিব। নন টেক্সত কি আহিব? হয়, যদি আপুনি ধৰি লওক বেলেগক কাৰোবাক লোন দিছে, তাৰ পৰা আপুনি সময় সময় লোনৰ কি পাই আছে? ইন্টাৰেষ্ট পাই আছে প্ৰতিমাহে, হয়নে? আহিব। আৰু ভেৰি গুড, ডিভিডেণ্ড, প্ৰফিট সেইবোৰ নহয় জানো? ইয়েছ, ডিভিডেণ্ড আহিব, প্ৰফিট আহিব। আৰু কালি যে আপোনালোকে কৈছিলে বিলছ বিলাক আমি সময়ে সময়ে দিওঁ, হয়নে? টেক্স নহয়, ফাইনছ এইবিলাক, হয়নে? সেই তাৰ পৰা আহিব পাৰে। এইবিলাকৰ কেৰেক্টাৰটো কি হয়? এতিয়া কওকচোন, ৰেভিনিউ ৰিচিটৰ কেৰেক্টাৰ কি হয়?
বৈশিষ্ট্য কি হয়? এবাৰ ইনভেষ্ট কৰাৰ পিছত তাৰ পৰা আহি থকাটো। ই সময় আহি থাকিব আৰু ইয়াক আনিবৰ কাৰণে, ইয়াক লাভ কৰিবৰ কাৰণে আমাৰ এছেট আমি ক্ষয় কৰিব লগা হোৱা নাই। হৈছে জানো? এছেট ক্ষয় কৰিব লগা নাই হোৱা। ৰাইট? হয়নে? হয়নে নহয়? হয়। বুজি পাইছেনে আপোনালোকে? মই সেইকাৰণে ৰেভিনিউ ৰিচিপ্টৰ কথা লিখিব দিছিলো। এইটো আপুনি আকৌ লিখিব। অ'কে? মেম পিছফালে লিখিছিলো আৰু কেইটামান পইণ্ট। অ'কে। ঋণৰ সুদ, য়েছ। ৰাজহুৱা খণ্ডৰ সামগ্ৰী বিক্ৰীৰ পৰা পোৱা লাভ। মানে এইটো হ'বনে নহ'ব? ৰেভিনিউ ৰিচিটত। বিত্তীয় সেৱা আৰু সাধাৰণ সেৱাৰ খৰচ বহন কৰিবলৈ লোৱা মাচুল। অ'কে। আইন ভংগ আৰু কৰ পৰিশোধ নকৰা জৰিমনা, য়েছ। যুদ্ধ বা দুৰ্যোগৰ সময়ত বিদেশী চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা লাভ কৰা অনুদান। এই বস্তুটো ৰেভিনিউ ৰিচিটত আহিবনে? কওকচোন। আহিবনে নাহে? এইটো কেপিটেল নেকি? নাহিব মেম। এইটো আমি সদায় পাই থাকো নেকি? নাপাওঁ। এইটো সদায় হৈ থাকে নেকি আমাৰ লগত? এই ৰেগুলাৰ ইনকাম নেকি Conditional আমাৰ? হয়। কণ্ডিচনেল হয়। বুজি পাইছেনে এতিয়া অকণ আইডিয়াটো পাইছে আপোনালোকৰ? বি ভেৰি ক্লিয়াৰ। ঠিক আছে? যদি বুজি নাই পোৱা আপোনালোকে মোক ক'ব যে মেম বুজি পোৱা নাই একো। একো দেখোন মূৰত সোমোৱা নাই। বুজি পাইছেনে? মেম তেনেকুৱা এটা মেম পৰ্যায় সম্পূৰ্ণ আছিলে, এতিয়া আৰু স্পষ্ট বুজি হোৱা পাইছো। নাইকিয়া। কি কৈছে? মেম স্পষ্টকৈ বুজি পোৱা নাইকিয়া। স্পষ্টকে বুজি পোৱা নাই। অ'কে। মই স্পষ্টকে বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে? কাৰণ কি এইটো মেম আপোনালোকৰ কাৰণে, য়েছ। মেম এই কনচেপ্ট দুটা আকৌ এবাৰ আমাক বুজাই দিবচোন। এবছলিউটলি বুজাম। কাৰণ কি এইটোত নুবুজিলে মই বেয়া নাপাওঁ। এইটো আপোনালোকৰ নতুন বস্তু হয়। ঠিক আছে? নামাকৰণ কেইটা অকমান আপোনালোকৰ মানে ইকনমিক্সত মই আগতেও কৈছো নামবিলাকহে প্ৰব্লেমেটিক। কনচেপ্টবিলাক ইজি হয়। আপুনি নিজকে সদায় একদম সৰু মানুহ এজনক বুজোৱাৰ দৰে আপুনি নিজকে ল'ব। ঠিক আছে? আপুনি এজন শিশু হয়। ঠিক আছে? শিশু হিচাপে নিজকে ভাবক। আপুনি শিশুৰ অৱস্থাটো আপুনি কিছুমান বস্তু ৰিচিভ কৰে নে? পইচা ৰিচিভ কৰে নে? কি ধৰণে ৰিচিভ কৰিব আপুনি পইচা? কোনোবাই দিলে আপোনাক মৰমতে। মাহে পকেট মানি দিয়ে নে সৰুতে? পকেট মানি দিয়ে। যে 100-200 টকাত দি থাকে মাহতে। এই বস্তুটো আপোনাৰ অলমোষ্ট সদায় আহি থাকে। আৰু ইয়াৰ কাৰণে আপোনাক ধৰি লওক, আপোনাক আইতাই এটা গোল্ড চেইন দিছে। ঠিক আছে? আপোনাৰ বাৰ্থডে হৈছিলে, আপোনাৰ কিবা এটা মানে অনুষ্ঠান হৈছিলে, তেতিয়া আপোনাক এটা আইতাই গোল্ড চেইন দিলে। এইটো আপুনি ৰিচিভ কৰিলে। ঠিক আছে? ইয়াৰ ভেলিউটো ৰিচিভ কৰিলে। এইটো আপোনাৰ ৰেগুলাৰ ইনকাম হ'বনে? সদায় পাই থকাৰ ভিতৰত পৰিবনে? কৰবি? নপৰে মেম, নপৰিব কণ্ডিচনেল মেম। হয়। বা কেতিয়াবা নপৰে। আৰু য়েছ, কণ্ডিচনেল হয়। আৰু এই বস্তুটো গোল্ড চেইনটো আপোনাৰ এছেট হ'বনে? হ'ব মেম। হ'ব। কিয় এছেট হ'ব? কাৰণ কি ইয়াক আপুনি সাঁচি ৰাখিব পাৰিব। হয়নে? ই পিছতকৈ আপোনাক যদি আপুনি এই ভেলিউটো চাই, তেনেহ'লে পিছত যদি আপুনি বিক্ৰীও কৰে, ইয়াৰ বেছি দাম পাব। বা মেইনলি আপোনাৰ এছেট হিচাপে ই থাকিব। ৰাইট? চ' এই ৰিচিপ্টটো আমি ইয়াৰ কেৰেক্টাৰটো কি? কি ৰিচিপ্ট বুলি আমি ইয়াক আখ্যা মেম দিব পাৰো? কেপিটেল ৰিচিপ্ট। য়েছ, কেপিটেল ৰিচিপ্ট। বুজি পাইছে এতিয়া? কেপিটেল ৰিচিপ্টৰ আৰু মেইন বস্তু, এনেকে আমি বিভক্ত কিয় কৰিছোনো? যিবিলাক ৰিচিপ্ট পাইছো আৰু ইয়াৰ ইমান ভাগ কেলে কৰিবলগীয়া হৈছে? ৰেভিনিউ ৰিচিপ্ট, কেপিটেল ৰিচিপ্ট এইবিলাক কৰিছো কিয়? দুইটা কেৰেক্টাৰিষ্টিক্স বেলেগ বেলেগ। বেলেগ কিহত সহায় কৰে? আমাৰ ইকনমিটো বুজাত, আপুনি নিজকে বুজাত কিহত সহায় কৰে? এই শিশুজনে, আমি যদি এই শিশুজনৰ এই আয় আৰু ব্যয়ৰ ওপৰত এনেকুৱা যদি মানে কথা আমি কৈছো, ইয়াৰ পৰা আমি কি অনুমান লগাব পাৰো? ৰিজনটো কি? সদায় ৰিজনটো চাব। আমি হেল্থটো বুজি পাওঁ। ইকনমিৰ হেল্থটো বুজি পাওঁ। ঠিক আছে? যে তেওঁ ক'ৰ পৰা আয় কৰি আছে? ই ভৱিষ্যতলৈ ইয়াৰ পৰিণাম কেনেকুৱা হ'ব? ঠিক আছে? বুজি পাইছেনে? চৰকাৰৰ ক্ষেত্ৰত যদি
যিমান আয় কৰিছে ঠিক আছে তাতকৈ বেছি এতিয়া ফৰ এক্সাম্পল চৰকাৰলৈ নেযাওঁৱেই আমি নিজৰ কাৰণে এই কথাটো ভাবো ঠিক আছে এতিয়া আপুনি এটা স্যালাৰি পায় মানে আপোনালোকৰ ভিতৰত কোনে কোনে চাকৰি কৰে মাধুৰ্যই কৰে বুলি মই জানো আৰু ৰজেলিনে কৰে আৰু মই কৰোঁ মেম পপি হয় আপোনালোকে স্যালাৰি পায় ৰাইট এতিয়া স্যালাৰি পোৱাৰ পিছত আপোনালোকৰ এক্সপেণ্ডিচাৰো আছে বহুত হয়নে নহয় যেনেকে আপোনালোকৰ লাইটৰ বিল দিব লাগে ঘৰৰ মানে ইলেক্ট্ৰিচিটি বিল দিব লাগে তাৰপিছত আপোনালোকৰ ঘৰত বন কৰা মানুহ আছে তেওঁলোকক আকৌ আপুনি ৱেজেছ আৰু স্যালাৰি দিব লাগে লাগেনে তাৰপিছত আপোনালোকে ৰেন্ট দিব লাগে থাকাৰ আৰু যদি নিজৰ ঘৰ আছে তেতিয়া দিব নালাগে বাট ৰেন্টটো আমি কনচিডাৰ কৰিম ঠিক আছে তাৰপিছত আপোনালোকে ফুডত খৰচ কৰিব লাগে মানে ফুডত যথেষ্ট খৰচ হয় যিটো ধৰণে মূল্য বৃদ্ধি হৈছে তাৰপিছত ক্লোদিঙত খৰচ কৰিব লাগে মানে এইবিলাক আপোনালোকৰ খৰচ হয় ঠিক আছে এতিয়া আপোনাৰ আৰু বেছিভাগ আমি এইবিলাক কি দেখিছো ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি হয় এতিয়ালৈকে আমি যিমানখিনি আলোচনা কৰিলো ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি হয় কেনেকুৱা ধৰণৰ এক্সপেণ্ডিচাৰ এইবিলাক দিয়ে থাকিব লাগিব মেম সো এইটো ৰেভিনিউ এক্সপেণ্ডিচাৰ নামাকৰণ কৰিব পাৰো আমি ঠিক আছে হয়নে ৰেভিনিউ এক্সপেণ্ডিচাৰ পৰিবনে এইকেইটা চাওকচোন ৰেভিনিউ কেৰেক্টাৰিষ্টিক্স মই কৈছিলো যে ৰেভিনিউ কেৰেক্টাৰিষ্টিক্স হৈছে যিবিলাক আপুনি সময়ে সময়ে কৰি থাকিব লাগে ৰেভিনিউ ৰিচিটো হ'ব পাৰে ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব পাৰে এইখিনি আপুনি সময়ে সময়ে কৰি থাকিবলগীয়া হৈছে ঠিক আছে এতিয়া আপোনাৰ ৰেভিনিউ ৰিচিটছলৈ আহোঁ এইখিনি বাৰু ৰেভিনিউ এক্সপেণ্ডিচাৰৰ কথা পাতিলো ৰেভিনিউ ৰিচিটছ আপুনি স্যালাৰিটো পায় অন্য কিবা আছে নেকি আপুনি আহা বাট ৰেগুলাৰলি ইনকাম আহা বাট কিবা আছে নেকি আৰু নাই মেম নাই মেবি মাধুৰ্যৰ থাকিব পাৰে ইফ ইউ হেভ ইনভেষ্টেড ইন চাৰ্টিন ষ্টকছ তাৰে পৰা প্ৰফিট আহিব পাৰে ঠিক আছে আৰু যদি নাই ঠিক আছে এইটো যিটো আপোনাৰ সময় সময় আহি থকা স্যালাৰি ঠিক আছে আৰু সময় সময় আহি কৰিবলগীয়া আপোনালোকৰ ব্যয় এই যেতিয়া আয় আৰু ব্যয় আমি যদি চাওঁ তেনেহলে যদি আমি দেখো যে আপুনি আয় যিমান কৰিছে তাতকে বেছি আপুনি ব্যয় কৰিবলগীয়া হৈছে আপুনি নিজৰ ইকনমিক হেল্থটো বুজি পাইছেনে কেনেকুৱা হৈছে ভাল হৈছে নে নাই হোৱা মেম ভাল হৈছে নে তেতিয়া ভাল নহব ৰাইট কিন্তু এই স্যালাৰিটো পায় আপুনি যদি ৰেভিনিউ এক্সপেণ্ডিচাৰ কমাই আনিব পাৰে যিমানখিনি পচিবল হা আৰু আপুনি আপোনাৰ হাঁচতীয় ধন বা যেনেকেই হওক আপুনি কি কৰিছে এডোখৰ মাটি কিনিছে এটা লেণ্ডত আপুনি ইনভেষ্ট কৰিছে এই ব্যয়টো কেনেকুৱা ধৰণৰ ব্যয় ই আপোনাক এছেট ক্ৰিয়েট কৰি দিছেনে কিন্তু এই ব্যয়বিলাকে আপোনাৰ এছেট ক্ৰিয়েট কৰিছে জানো নাই নাই মেম এইবিলাকতো খৰচ হয় আপোনাৰ নিজকে মেইনটেইন কৰিবলৈ হয়নে নহয় নিজৰ জীৱনটো মেইনটেইন কৰিবৰ কাৰণে এইবিলাক খৰচ হয় ই কোনোবা ধৰণে এছেট আপোনাক ক্ৰিয়েট কৰি দিছে জানো নাই দিয়া হয়নে নহয় বুজি পাইছেনে এতিয়া আপুনি ডাইমেনশ্যনটো খোল খুৱাওক পাইছেনে বুজি ইমানখিনি লাগে যিমানখিনি এতিয়ালৈকে আমি আলোচনা কৰিলো এইখিনি বুজি পাইছেনে পাইছো মেম সো এই যে লেণ্ডটো আপুনি এছেট এটা ক্ৰিয়েট কৰোতে আপুনি এইটো এক্সপেণ্ডিচাৰ হয় আপোনাৰ পৰা গৈছে আহা নাই ঠিক আছে এই এক্সপেণ্ডিচাৰটো ইয়াৰ বৈশিষ্ট্য কি ইয়াৰ কেৰেক্টাৰ কি ই ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'বনে নহয় মেম এইটো কি এক্সপেণ্ডিচাৰৰ নাম দিম আমি নামাকৰণ কৰিম এইটোক আমি ক্যাপিটেল এক্সপেণ্ডিচাৰ বুলি ক'ম ঠিক আছে ঠিক তেনেধৰণে আপুনি ধৰি লওক আৰু এটা এক্সাম্পল লওঁ ঠিক আছে আৰু এটা এক্সাম্পল লওঁ আমি আপুনি এজন ব্যক্তি ঠিক আছে আপুনি কাৰোবাক লোন এটা দিলে ঠিক আছে লোনটো দিয়াটো আপুনি সদায় দিয়ে নেকি নিদিও মেম সদায় নিদিয়ে ইয়াৰ কেৰেক্টাৰিষ্টিকটো সদায় দিয়াৰ ভিতৰত নপৰে ঠিক আছে কিন্তু এই লোনটোৰ পৰা
যদি আপুনি earn কৰে interest, ঠিক আছে? এতিয়া লোনটো দিওঁতে আপুনি কি কৰিছে, যদি আপোনাৰ এক্সপেণ্ডিচাৰ হৈছে, ই আপোনাৰ ইন্টাৰেষ্ট দিব এটা সময়ত, আৰু এটা ডাঙৰ এটা পেমেন্ট আপুনি লোন হিচাপে দিয়ে। ধৰি লওক মই ক'লো যে আপোনাক মোক 5 লাখ টকাৰ প্ৰয়োজন হৈছে, এই 5 লাখ টকাটো আপুনি দিব পাৰিব নেকি? আপুনি মোৰ লগত এটা ডিল কৰিলে, ঠিক আছে মই 5 লাখ টকা আপোনাক দিম, কিন্তু আপুনি মোক 10%, 10% সুদ দিব লাগিব, ঠিক আছে? 10% সুদ দিব লাগিব। তাৰপিছত মই ক'লো অ'কে ঠিক আছে, তেতিয়া আপুনি মোক 5 লাখ টকা দিলে, আৰু আমাৰ চুক্তি অনুসৰি প্ৰত্যেক মাহে মই 10% সুদ আদায় কৰিছো আপোনাক, ঠিক আছে? এতিয়া 10% সুদটো মই প্ৰত্যেক মাহে আপোনাক দিছো, ঠিক আছে? চ' প্ৰত্যেক মাহে যিহেতু আপুনি এইটো ৰিচিভ কৰিব, এইটো আপোনাৰ কাৰণে কি হ'ব? ৰেভিনিউ ৰেভিনিউ ৰিচিপ্ট হ'ব। ৰেভিনিউ Receipt. ৰিচিপ্ট হ'ব। হয়নে? আৰু মোৰ কাৰণে কি হ'ব? মোৰ কাৰণে কি হ'ব? ৰেভিনিউ এই এক্সপেণ্ডিচাৰ। Revenue expenditure. ৰেভিনিউ এক্সপেণ্ডিচাৰ, চিম্পলি। বুজি পাইছেনে এতিয়া? এতিয়া অলপ ক্লিয়াৰ হৈছেনে? পাইছো মেম। আমি ভিতৰৰ ফাণ্ডামেণ্টেলটো আগত জানিম, তাৰপিছত ৱৰ্ডটো জানিলে ভাল, ঠিক আছে? মই ৰেভিনিউ ৰিচিট বুলি কৈ দিলে এইটো কি বস্তু বুলি আপোনালোকে ভয় খাই যায়। এইবিলাক চিম্পল বস্তু হয়, ঠিক আছে? এতিয়া কেপিটেললৈ আহোঁ, অ'কে? এতিয়া ধৰি লওক আপুনি এটা ঘৰ, আপোনাৰ ঘৰটো এটা ডাঙৰ ঘৰ আছিলে বা মাটি এটুকুৰা আপোনাক দি থৈ গৈছিলে, ইয়াক আপুনি বেচি দিলে, তেতিয়া আপুনি কি হ'ব? এই আপোনাৰ এটা ধৰি লওক এটা এছেট ভাঙিব নহয়, হয়নে? FD আপুনি এটা কৰিছিলে, গ'ল্ড চেইন যে আপোনাক আইতাই দিছিলে, আপুনি ডাঙৰ হ'ল, গ'ল্ড চেইনটো আপোনাৰ কাৰণে সৰু হৈ গ'ল, শিশু অৱস্থাতে আপোনাক আইতাই দিছিলে, হয়নে? এতিয়া গ'ল্ড চেইনটো আপুনি বিক্ৰী কৰি দিলে, ইউ চেল ইট, ঠিক আছে? তেতিয়াও আপুনি পইচা পাবনে? পইচা পাব? মেম। এইটো আপুনি ৰিচিভ কৰিলে, চ' এইটো ৰিচিটত যাব, হয়নে? কেনেকুৱা ধৰণৰ ৰিচিট হ'ব এইটো? ইয়াৰ কেৰেক্টাৰিষ্টিক্সটো কেনেকুৱা হ'ব? Capital receipt. কিয় হ'ব কেপিটেল ৰিচিট? কওকচোন। কাৰণ ইয়াৰ বদলি মোৰ সম্পত্তি এটা এবাৰে লছ। পোৱা হ'ব মেম। ইয়াৰ এটা ইম্পৰ্টেণ্ট বস্তু যে এইটো এটা আপোনাৰ সম্পত্তি হয়, হয়নে? এটা এছেট হয়। এইটো আপোনাৰ নাইকিয়া হৈ গ'ল, এইটো আৰু আপোনাৰ ওচৰত নাই। তাৰ সলনিহে আপুনি কি পাইছে? পইচা পাইছে। লগতে এইটো সদায় হৈ থাকে নেকি আপোনাৰ লাইফত? এবাৰে হ'ব মেম। ৰাইট? চ' এছেট আপুনি এবাৰে বিক্ৰী কৰি দিব পাৰিব, এছেটৰ, ৰাইট? বিক্ৰী কৰিলে, হয়নে? চ' এই বস্তুটো আমি কিহত আনো? কেপিটেল ৰিচিটত আহে, তেনেকুৱা ধৰণৰ বস্তুবিলাক। এতিয়া বুজি পাইছেনে অকণমান? এতিয়া আপুনি গ'ল্ড চেইনটো মোক বিক্ৰী কৰিলে, ঠিক আছে? মই আপোনাৰ গ'ল্ড চেইনটো কিনিলো, আই বাই ইট। আৰু যেতিয়া মই কিনিছো, তেনেহ'লে এইটো মোৰ এক্সপেণ্ডিচাৰ হয়নে? হয়। হয়, ma'am. এক্সপেণ্ডিচাৰ হ'ব, ma'am. কৰিবনে? হ'ব। হয়। কিন্তু এই এক্সপেণ্ডিচাৰটো মোৰ ৰেগুলাৰ এক্সপেণ্ডিচাৰ হয়নে? নহয় মেম। নহয়। মোক মেইনটেইন কৰিবৰ কাৰণেতো মই কিনা নাই। আৰু লগত এইটো কিনাৰ পৰা মোৰ এটা এছেট নিজৰ লাইফত বাঢ়িলে নে? য়েছ। সম্পত্তি এটা ক্ৰিয়েট হ'ল মোৰ। Yes, ma'am. চ' এইটোৰ কেৰেক্টাৰিষ্টিক্সটো কি হ'ব? তাৰে খৰচ Capital কৰা যায় মেম। এইটো মোৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব নেকি? Capital নহ'ব, expenditure, ma'am. ma'am. নহয়। এতিয়া আপোনালোকে বুজি পাইছেনে? কওকচোন মোক। পাইছো, ma'am. পাইছো মেম। ইজি হয়নে? ইজ ইট ইজি? ইজি হয়নে নহয়? মই আপোনালোকৰ মুখৰ পৰা ইজি নুশুনালৈকে মই ছেটিছফাইড নহ'ম। ইজি হয়নে? চিম্পল হয়নে? হয়, ma'am. আজি অলপ হয়। simple লাগিছে। Yes, it is very simple. ঠিক আছে? So, good girl. এতিয়া আমি চাম
ঠিক আছে? মেম এই য়েছ যদি আমি মেডিকেল যিবোৰ ইমাৰ্জেঞ্চিৰ কাৰণে যিখিনি খৰচ কৰোঁ সেইবোৰ কিহত পৰিব? অ'কে আমাৰ ঘৰুৱা যিখিনি আমাৰ ৰেগুলাৰ খৰচ আছে তাৰ প্ৰতি আমাৰ কেতিয়াবা মানে এনেকুৱা হয় যে হঠাৎ ফেমিলি মেম্বাৰ্ছৰ কোনোবা ইমাৰ্জেঞ্চি কিবা অসুখ বিসুখ বা বেছিয়ে ডাঙৰ হৈ গ'ল বা অপাৰেশ্যন কৰিব লগা হ'ল, এনেকুৱা যিটো এক্সপেণ্ডিচাৰ যায় আমাৰ সেইটো কিহত পৰিব? কিন্তু সেইটোৰ পৰা এছেট ক্ৰিয়েট হৈছে জানো আপোনাৰ? এইটো নৰ্মেল নহয়, ৰেগুলাৰ এক্সপেণ্ডিচাৰ নহয়, এছেটটো ক্ৰিয়েট হোৱা নাই, হয়নে? চ' ডেফিনেটলি এইটো কেপিটেল একাউণ্টতটো নপৰিবই, ঠিক আছে? আৰু লগতে, ঠিক আছে, এই এক্সপেণ্ডিচাৰটোৰ যিহেতু কেপিটেল এক্সপেণ্ডিচাৰ নহয়, এইটো আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰতে পৰিব, ঠিক আছে? মেইন বস্তুটো হৈছে যে কেপিটেল হ'বলৈ হ'লে হয় এছেট আপুনি ক্ৰিয়েট হ'ব লাগিব তাৰ দ্বাৰা কেপিটেল এক্সপেণ্ডিচাৰ হ'বৰ কাৰণে, ঠিক আছে? অন্য এটা হৈছে যে আপুনি মেডিকেল ইঞ্চুৰেঞ্চ লয়, হয়নে? মেডিকেল ইঞ্চুৰেঞ্চটো আপুনি কি কৰে? প্ৰতি মাহে তাৰ বিল দি থাকিব লাগেনে? বা প্ৰত্যেক বছৰে আপুনি এটা প্ৰিমিয়াম দি থাকিব লাগে, হয়নে নহয়? চ' তেনেকুৱা ধৰণে আপুনি সেই বস্তুটো তাৰ মানে কণ্ট্ৰল কৰিব বিচাৰে। বাট দ্য থিং ইজ আপোনাৰ সেইটো ৰেভিনিউ এক্সপেণ্ডিচাৰত এইটো কাৰণে পৰিব কাৰণ কি? ই কোনো ধৰণৰ এছেট আপোনাৰ কাৰণে ক্ৰিয়েট কৰি দিয়া নাই, ঠিক আছে? মেইন বস্তু হৈছে কেপিটেল এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত সি আপোনাক এটা কি কৰিব? এছেট ক্ৰিয়েট কৰি দিব, অ'কে? চ' একাউণ্ট বুলি ক'লে আমি কি বুজো? আমি যে এই যে আপুনি মেম য়েছ মেম মোৰ আছিলে এনচাৰ কপিৰ এনচাৰ আছিলে নেকি? মেম মোৰো আছিলে। বিত্তীয় নীতি বুলিলে আমি চৰকাৰৰ ৰাজহ ব্যয় নীতি নিৰ্ধাৰণ বুজিব পাৰো। বিত্তীয় নীতিয়ে অৰ্থনৈতিক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ পদ্ধতি হাতত লয়। চৰকাৰে এই বিত্তীয় নীতিৰ দ্বাৰা ৰাজহ আৰু কৰ সংগ্ৰহত গুৰুত্ব আৰোপ কৰা হয় প্ৰধানকৈ। বিত্তীয় নীতিৰ উদ্দেশ্য পৰিমাণগত আৰু গুণগত ক্ষেত্ৰত ধন সংগ্ৰহ, ব্যয়ৰ পৰিমাণ নিৰ্ধাৰণ, বাজেট গঠন। বিত্তীয় নীতিৰ দ্বাৰা চৰকাৰে বিত্তীয় প্ৰাপ্তি কৰিব পাৰে তলত দিয়া ক্ষেত্ৰসমূহৰ পৰা বিনিয়োগৰ উপাৰ্জন, আভ্যন্তৰীণ আৰু বাহ্যিক ঋণ, বিদ্যুৎ পৰিবহণ, মাচুল, কৰ সংগ্ৰহ, ব্যৱসায়ী মাচুল। দেখা যায় সকলো ৰচিদ উপাৰ্জন কৰা নহয়। উপাৰ্জন কৰাবোৰ ৰাজহ আৰু বাকীবোৰ হৈছে ৰচিদ। প্ৰাপ্তি আৰু ব্যয়িক দুই ধৰণে বিভাজন কৰা হয়, ৰাজহ আৰু মূলধন। বিত্তীয় নীতিৰ বিকাশ, অংশীদাৰিত্ব, স্থিৰতা, লিংগ এইটো কি লিখিলে? সশক্তিকৰণ। সশক্তিকৰণ, ক্ষুদ্ৰ উদ্যোগৰ প্ৰচাৰ, কৃষকৰ প্ৰতি এইটো কি উৎখাত। এইটো উৎসাহ হ'ব লাগে মেম। আচ্ছা, গ্ৰামাঞ্চলত উদ্যোগক গুৰুত্ব, শ্ৰমিকসকলৰ সুবিধাক উন্নত, ৰপ্তানি প্ৰচাৰ, সুন্দৰ সামাজিক আন্তঃগাঁথনিৰ বিকাশ ইত্যাদি। গতিকে দেখা যায় বিত্তীয় নীতিৰ দ্বাৰা চৰকাৰে অৰ্থনীতিৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে। এই নীতিৰ দ্বাৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰি সমাজৰ সম উন্নয়নৰ ক্ষেত্ৰত ব্যয় কৰি এক ধৰণৰ নৱভাৰতৰ সৃষ্টি সূচনা কৰিছে। What constitutes revenue receipt of Government of India? ভাৰত চৰকাৰে বিত্তীয় নীতিৰ দ্বাৰা বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত পৰিমাণগত আৰু গুণগত ধন সংগ্ৰহ কৰে। ইয়াৰ দুটা ভাগ, ৰাজহ আৰু ৰচিদ। ৰাজহ ইয়াত প্ৰাপ্তি আৰু ব্যয়ৰ খতিয়ান। ব্যয়ৰ কথাই পতা নাই আমি। মইতো ৰিচিটৰ কথাই ক'লো, ৰেভিনিউ ৰিচিটৰ কথাই ক'লো। ত' ব্যয়ৰ কথা আমি নাপাতো, ঠিক আছে? হয় মেম। ৰচিদ বিভিন্ন ক্ষেত্ৰৰ পৰা মূলধন সংগ্ৰহ কৰা, আয়, ব্যয়বিলাক কেলে লিখিছো? ব্যয়বিলাক নিলিখো নহয়, এইটো আপুনি আকৌ লিখিব। Okay. ৰিচিটৰ ওপৰত আছিলে প্ৰশ্নটো যেতিয়া আপোনালোকক মই প্ৰশ্ন দিওঁ
কেতিয়াও মই প্ৰশ্নটো এইটো কাৰণে দিওঁ যাতে আপোনালোকে মন্থন কৰিব পাৰে ঠিক আছে যাতে আপোনালোকে চিন্তা কৰিব পাৰে ঠিক আছে সেইটোহে আচল উদ্দেশ্য যে আপোনালোকে বস্তুটো কিমান ভালদৰে বুজি পাইছে যেতিয়া আপুনি ভালদৰে কথাখিনি বুজি পাব আপোনালোকে সহজ সৰল ভাষাত লিখিব পাৰিব বুজি পাইছেনে সো কোৱেশ্চনটো নুবুজাকে কেতিয়াও নিলিখিব দ্যাট ইজ দ্য আইডিয়া why মই প্ৰত্যেক দিনাই আপোনালোকক কিয় উত্তৰ লিখিবলৈ দিওঁ প্ৰশ্ন লিখিবলৈ দিওঁ যাতে আপোনালোকৰ প্ৰগ্ৰেছটো মই বুজি পাওঁ আপোনালোকেও নিজৰ প্ৰগ্ৰেছটো বুজি পায় এজ এ টিচাৰ মই নিজৰ ল'ৰা ছোৱালীৰ প্ৰগ্ৰেছটো জানিব লাগিব মই অকল পঢ়াই গ'লে নহয় পঢ়োৱাত ব্যস্ত থাকো that will be a very passive form of teaching আৰু passive form of teaching গোটেই কোচিঙে কৰি আছে what makes me different then কাৰণ কি মই আপোনালোকৰ প্ৰত্যেককে ইণ্ডিভিজুৱেল এটেনশ্যন দিওঁ ৰাইট একদম মেম এইটো সদায় আপোনাৰ ক্ষেত্ৰত ইউনিক হৈ থাকিব চাগে Okay, thank you so much. Explain what do you mean by fiscal policy? What constitutes revenue receipt? Sorkari receipt. ঋণ আদায়টো নহব মূলধন ৰচিদ মূলধন ৰচিদটো ক্যাপিটেল ৰিচিট লিখিছে নেকি আচলতে বাৰু মই অকনমান অসমীয়াটো এতিয়া শিকি আছো সো মোৰ অসমীয়াটো বহুত বেছি মই পাকৈত নহয় মূলধনটোত আপুনি কি লিখিছে ক্যাপিটেল নেকি মূলধনটো হয় মেম কেপিটেলে বুজায় মূলধন ওকে ক্যাপিটেলটো আমি সোধা নাই আমি ৰেভিনিউ ৰিচিটৰ কথা সুধিছো ঠিক আছে আৰু ব্যয়ৰ কথাটো একেবাৰে সোধাই নাই ঠিক আছে যদি আপুনি ৰেভিনিউ ৰিচিটৰ কোৱেশ্চনটো লিখিছে আৰু যদি ফিস্কেল পলিচি ইয়েছ ফিস্কেল পলিচিত আয় ব্যয় দুটাই থাকিব ওকে এইকেইটা উত্তৰ আপোনালোকে আকৌ এবাৰ লিখিব আৰু নিজে বুজি লিখিব ঠিক আছে who else মেম মোৰ আছিলে এটা what do you mean by culture কালচাৰটো নাচাওঁ মই এতিয়া কালচাৰটো নাচাওঁ ঠিক আছে সো এতিয়া আমি আহোঁ ইয়ালৈ ঠিক আছে ৰেভিনিউ একাউণ্ট ঠিক আছে একাউণ্ট মানে কি হয় আমি এই যে শিশুৰ উদাহৰণটো লৈছিলো নিজৰ শিশু অৱস্থাৰ উদাহৰণটো লৈছিলো আমি মাহৰ শেষত বহিলো মই মাহৰ শেষত বহিলো বা আপুনি মাহৰ শেষত বহিলে আৰু চালে ক'ত আপোনাৰ আয় হ'ল আপুনি ক'ৰ পৰা ৰিচিভ কৰিলে ৰিচিপ্টছ কিমান হ'ল আপোনাৰ আৰু এফালে লিখিলে আপোনাৰ এক্সপেণ্ডিচাৰ কিমান হ'ল ক'ত খৰচ হ'ল ঠিক আছে এনেধৰণে আপুনি 2 টকা আপুনি টফি খালে তাৰপিছত মায়ে আপোনাক 5 টকা দিছিলে 2 টকা আপুনি টফি খালে এনেকে আপুনি নিজৰ ৰিচিপ্টছ আৰু এক্সপেণ্ডিচাৰৰ এটা কি উলিয়াই আনে হিচাপ এটা কৰা এটা হয় হিচাপ এটা উলিয়াই আনে এইটোকে কি বুলি কোৱা হৈছে একাউণ্ট ওকে এতিয়া ৰেভিনিউ একাউণ্টত কি আহিব আমি ৰেভিনিউ ৰিচিট কি পালো আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কি কৰিলো ইয়াত আমি ক্যাপিটেলক ধৰা নাই ঠিক আছে বুজি পাইছেনে yes so a breakup of finances into revenue and capital stream in general is as follows capital stream to আমি কথা পাতা নাই revenue account it has revenue receipts and revenue expenditure ঠিক আছে এটা revenue receipt কি আহে ট্যাক্সও আহিব পাৰে নন ট্যাক্সও আহিব পাৰে যেনেকে ইনকাম ট্যাক্সৰ পৰা চৰকাৰৰ ক্ষেত্ৰত ঠিক আছে গভৰ্ণমেন্টৰ ক্ষেত্ৰত এই revenue receiptsত সময় গভৰ্ণমেন্টে পাই থাকে আৰু এইকেইটা পাবৰ কাৰণে গভৰ্ণমেন্টে কোনো ধৰণৰ এছেট ক্ষতি কৰিবলগীয়া হোৱা নাই বুজি পাইছে এতিয়া গভৰ্ণমেন্টে ৰেভিনিউ ৰিচিটছ বিলাকত যিখিনি আয় পায় সেইখিনি তেওঁলোকে সময় পাই থাকে আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ এছেট ঘৰ বাৰী মাটি বিক্ৰী কৰিবলগীয়া হোৱা নাই বুজি পাইছেনে যদি পুৰণা কোম্পানী পিএছইউ বিক্ৰী আমাৰ নামৰূপৰ কল কাৰখানা বিক্ৰী কৰিবলগীয়া হোৱা নাই নুমলীগড়ৰ শোধনাগাৰ বিক্ৰী কৰিবলগীয়া হোৱা নাই বুজি পাইছে এইখিনি তেওঁলোকে সময় পাই থাকে without depreciating any asset without selling any asset okay so ইয়াতে কি দিছে so tax I mean tax আৰু non tax দুইটাই থাকিব taxত আমি কি পাওঁ
এইকেইটা টেক্সেছ পাওঁ আমি, ঠিক আছে। নন টেক্সত কি পাওঁ, যিখিনি সময় সময় পাই থাকো, প্ৰফিটছ। যদি এই PSU যেনেকে নুমলী শোধনাগাৰে চৰকাৰক প্ৰফিট দিয়ে নহয়, হয়নে? ই সময়ে সময়ে গৈ চৰকাৰৰ ভঁৰাল পায়গে, অ'কে, এই প্ৰফিটটো, ৰাইট? আৰু এই প্ৰফিটটো, এই পইচাটো পাবলে এইটোক বিক্ৰী কৰিব লগা হোৱা নাই ন, ই ভেলিউ ক্ৰিয়েট কৰি আছে, হয়নে? ই ভেলিউ ক্ৰিয়েট কৰি তাৰে এটা অংশ চৰকাৰক দি আছে। চ' ইণ্টাৰেষ্ট ৰিচিভছ অন লোনছ গিভেন, এতিয়া ধৰি লওক এই PSUটোকে এটা সময়ত 5 কোটি টকা লোন দিছিলে আৰু ই এতিয়া সময় সময়ে ইণ্টাৰেষ্ট চৰকাৰক দি আছে, ঠিক আছে। ইণ্টাৰেষ্ট এই চৰকাৰক সময় সময়ে দি আছে। চ' এইটো আগেন কোনটো ৰিচিটত চৰকাৰে পাব, কোনটো ৰিচিটত কেলকুলেট কৰিব, কেৰেক্টাৰিষ্টিক্স কি হ'ব? Revenue receipt. ৰেভিনিউ ৰিচিপ্ট হ'ব মেম। Yes, revenue receipt হ'ব। So, dividends পায়, ঠিক আছে। আৰু revenue account expenditure-ত, এতিয়া ধৰক খৰচত যদি আপোনালোকে চাই, তেনেহ'লে ঠিক তেনেধৰণে ইণ্টাৰেষ্ট চৰকাৰেও কাৰোবাৰ পৰা লোন লৈছে, হয়নে? ৱৰ্ল্ড বেংকৰ পৰা, IMF-ৰ পৰা, RBI পৰা, বা বেলেগ বেলেগ বেংকৰ পৰাও লোন ল'ব পাৰে, হয়নে নহয়? চ' এই লোন বিলাকৰ ইণ্টাৰেষ্ট সময় সময় দি থাকিব লাগিব, ৰাইট? তাৰপিছত ডিফেন্সত কিছুমান খৰচ, ছাবচিডিজ যিবিলাক আমি চৰকাৰে বহন কৰে, ৰাইট? ছাবচিডি বহন কৰাৰ, ধৰি লওক এতিয়া ফাৰ্মাৰ্ছৰ কাৰণে বা আমাৰ চবতকে ইজি এক্সাম্পল LPGত ছাবচিডি দিয়ে নে গভৰ্ণমেণ্টে? এইটো এটা এক্সপেণ্ডিচাৰ হয় নে চৰকাৰৰ? ছাবচিডি যিটো গভৰ্ণমেণ্টে দিয়ে, এইটো চৰকাৰৰ কাৰণে আয় হয় নেকি? চৰকাৰৰ ভঁৰালত Expenditure হয়। আহিব নে যাব? যাব। যাব, যাব। এক্সপেণ্ডিচাৰ হয়, হয়নে? আৰু এই এক্সপেণ্ডিচাৰটো কৰাৰ ফলত চৰকাৰৰ কিবা এছেট ক্ৰিয়েট হৈছে নেকি? নাই হোৱা মেম। নাই হোৱা, ৰাইট? চ' ছাবচিডিজ বিলাক ৰেভিনিউ এক্সপেণ্ডিচাৰত আহি পৰিব, বুজি পাইছেনে? পাব্লিক এডমিনিষ্ট্ৰেশ্যন, কাইলে আপোনালোকে গৈ পাব্লিক এডমিনিষ্ট্ৰেশ্যনটো চম্ভালিব, হয়নে? এই পাব্লিক এডমিনিষ্ট্ৰেশ্যনটো চম্ভালাৰ কাৰণে গভৰ্ণমেণ্টে এই অফিচবিলাক, DC অফিচৰ এডমিনিষ্ট্ৰেশ্যনৰ কষ্টটো বেৰ কৰিছেনে? তাত গাড়ী কিনিবলগীয়া হৈছে, গাড়ী চলাবলগীয়া হৈছে, তেল খৰচ হয়, ঠিক আছে, ফিউৱেল খৰচ হয়। আপোনালোকক এই ফিউৱেলটোৰ কাৰণে পইচা দিয়া হয় বা ফিউৱেল দিয়া হয়, ঠিক আছে, আপোনালোকক চেলাৰিজ দিয়া হয়, ঠিক আছে। এইবিলাক চৰকাৰে এই যে পাব্লিক এডমিনিষ্ট্ৰেশ্যনটো চলাইছে সুবিধাৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে, ইয়াৰ দ্বাৰা কিবা এছেট ক্ৰিয়েট হৈছে নে? নাই হোৱা, right? So, financial grants to states, also part of the account, they do not create any assets for the central government. যিবিলাক grant দিয়া হয়। এতিয়া for example, central sector scheme to এটা expenditure হয় গভৰ্ণমেণ্টৰ কাৰণে, হয়নে নহয়? যদি central sector scheme এটা কিবা এটা launch কৰিছে, যোজনা এটা, আমি বহুত বিলাক যোজনা পাইছিলো নহয়, ৰাইট? সেইবিলাক যেনেকে কালি আমি কি সেৱা ভোজ যোজনা এটা পাইছিলো, ঠিক আছে, সেৱা ভোজ যোজনা, আৰু এনেকুৱা ধৰণে অন্য কিছুমান যোজনা আছে, ৰাইট? এইবিলাক যোজনাৰ দ্বাৰা আমি গভৰ্ণমেণ্টক, ষ্টেট গভৰ্ণমেণ্টছ বিলাকক আমি কিছুমান গ্ৰেণ্ট দিওঁ, গ্ৰেণ্ট চৰকাৰক, মানে আমাৰ ৰাজ্য চৰকাৰক আমাৰ কেন্দ্ৰীয় চৰকাৰে দিয়ে, ৰাইট? যিটোৰ পৰা ইউনিয়ন গভৰ্ণমেণ্টৰ, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ধৰণৰ এছেট ক্ৰিয়েট নহয়, ইউনিয়ন গভৰ্ণমেণ্টৰ নহয়, ঠিক আছে? চ' ফাইনেন্স কমিশ্যন গ্ৰান্টছ are given to state governments under Article 275(1). সেই অনুসৰি ফাইনেন্স কমিশ্যন যিটো আমাৰ কনষ্টিটিউচনেল বডি হয়, ইও
ষ্টেট গভৰ্ণমেণ্টক কি ধৰণৰ গ্ৰেণ্ট দিয়া হ'ব ই নিৰ্ণয় কৰে সেইসমূহ গ্ৰেণ্টছ ইন এইড ষ্টেটক দিয়া হয় আৰু লগতে ষ্টেটৰ কেতিয়াবা আমাৰ ৰাজ্যসমূহৰ কেতিয়াবা ডিজাষ্টাৰ হয় তেতিয়াও ইউনিয়ন গভৰ্ণমেণ্ট বা চেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক দিয়ে চ' এইটো এক্সপেণ্ডিচাৰ হ'ব নে ৰেভিনিউ হ'ব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে ষ্টেটৰ নহয় এক্সপেণ্ডিচাৰ Expenditure. আৰু এই এক্সপেণ্ডিচাৰটোৰ দ্বাৰা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ধৰি লওক এই যে ডিজাষ্টাৰ দেখিছেনে ডিজাষ্টাৰ অকণমান আগতে যে মাধুৰ্যই মোক এটা কুৱেশ্যন সুধিছিলে যে মেডিকেলত যেতিয়া আমি খৰচ কৰোঁ তেতিয়া সেইটো আমাৰ কি হ'ব সেইটো আমাৰ যিহেতু কোনো ধৰণে এছেট ক্ৰিয়েট হোৱা নাই যেনেকে ডিজাষ্টাৰ ষ্টেটৰ কাৰণে সেইটো আমাৰ কিহত আহিব ৰেভিনিউ এক্সপেণ্ডিচাৰত আহিব ঠিক আছে revenue account expenditure in conventional terms is synonymous with maintenance and consumption expenditure as well as welfare expenditure and it does not create assets directly ঠিক আছে বুজি পাইছানে এইটোৱে আটাইতকৈ ধুনীয়া ডেফিনিশ্যন আৰু ডেফিনিশ্যনটো আপুনি বুজি পাইছেনে যে ই আমাৰ মেইনটেনেন্সৰ কাৰণে কনজাম্পশনটো সমেত কি বুলি কয় মেম ভোগ কৰা ভোগ কৰাৰ কাৰণে বা নিজকে মেইনটেইন কৰাৰ কাৰণে যিখিনি আপোনাৰ এক্সপেণ্ডিচাৰ হয় সেইখিনি আপোনাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰত আহিব যিখিনিয়ে নেকি কোনো ধৰণৰ এছেট ক্ৰিয়েট কৰি নিদিয়ে বুজি পাইছেনে ডাইৰেক্টলি এছেট ক্ৰিয়েট নকৰে ইনডাইৰেক্টলি কৰিবও পাৰে কিছু কিছু ক্ষেত্ৰত কিন্তু ৰেভিনিউ শব্দটো শুনাৰ লগে লগে আপুনি বুজি পাব ই ডাইৰেক্টলি কোনো ধৰণৰ এছেট ক্ৰিয়েট কৰা নাই আৰু মেইনটেনেন্স কনজাম্পশনৰ কাৰণে সময় সময় ৰেগুলাৰলি আমি এইখিনি কাম কৰি থাকিব লাগে বুজি পাইছেনে ফৰ এক্সাম্পল ফুড আপুনি নিজৰ কাৰণে আপুনি ভাবক ফুডটো আপোনাৰ কি ধৰণৰ এক্সপেণ্ডিচাৰ হয় ৰেভিনিউ কাৰণ কি ইয়াৰ কেৰেক্টাৰিষ্টিক্স ইয়াৰ বৈশিষ্ট্য কি হয় আমাৰ ভোগ কৰাৰ কাৰণে আৰু আমাৰ জীৱনটো আমাৰ শৰীৰটো মেইনটেইন কৰাৰ কাৰণে এইটো প্ৰয়োজনীয় হয়নে এই বস্তুটো প্ৰয়োজনীয় হয়নে আমি নিজকে যদি জীয়াই ৰাখিব লাগে নিজকে যদি মেইনটেইন কৰি ৰাখিব লাগে হয়নে নহয় yes 100% yes আৰু এই ফুডটোত যিখিনি আমি ব্যয় কৰি আছো ই আমাৰ ডাইৰেক্টলি কিবা এটা এছেট ক্ৰিয়েট কৰি দিছে নেকি নাই দিয়া নাই কৰা মেম নাই দিয়া চ' ই আমাৰ কাৰণে ৰেভিনিউ এক্সপেণ্ডিচাৰত আহিব ঠিক তেনেধৰণে আমি এইটোকে ডাঙৰ কৰি পেলাই আমি যদি গভৰ্ণমেণ্টৰ কথা ভাবো সেইবিলাক এক্সপেণ্ডিচাৰ যিবিলাক মেইনটেনেন্স কৰোঁতে কনজাম্পশন কৰোঁতে ভোগ কৰোঁতে মানে আমি স্পেণ্ড কৰোঁ কিন্তু ইয়াৰ দ্বাৰা কোনো ধৰণৰ এছেট ডাইৰেক্টলি ক্ৰিয়েট কৰা নাযায় অ'কে এতিয়া কেপিটেল একাউণ্ট ৰিচিটছ কি হয় ঠিক আছে যদি আপোনাক মই 5 লাখ টকা দিছিলো লোনছ দিছিলো ঠিক তেনেদৰে ইউনিয়ন গভৰ্ণমেণ্টে যদি ষ্টেটক লোন দিয়ে এই লোনটোৰ 5 লাখ টকাটো মই আপোনাক মাৰি দিলো ঠিক আছে কিন্তু ইন্টাৰেষ্টটো এতিয়ালৈকে দিবলৈ আছে দেই ইন্টাৰেষ্টটোৰ সৈতে মাৰা নাই ঠিক আছে লোনটো যেতিয়া মাৰি দিয়া হয় একেলগে বস্তুটো পায় ঠিক আছে এটা গুড এমাউণ্ট পায় চ' সেইটো কি হ'ব capital account or capital receipt হ'ব receipts from the sale of assets right সময় নহয় এইটো আমাৰ কি হয় কণ্ডিশনেল হয় কেতিয়াবা হয় ঠিক আছে আৰু মেইন বস্তু সবতকে ইম্পৰ্টেন্ট বস্তু ইয়াৰ দ্বাৰা আমাৰ এই ৰিচিটৰ দ্বাৰা আমাৰ এছেটৰ ক্ষতি হয় আমি এছেট হেৰুৱাবলগীয়া হয় ঠিক আছে যেনেকে পাব্লিক সেক্টৰ ইউনিটৰ শ্বেয়াৰ ৰাইট চ' সেনেকুৱা ধৰণৰ আৰু it's clearly mentioned some of them are debt and some are non-debt capital expenditure is loans made to state unitary PSUs expenditure for asset creation in infrastructure and social area এতিয়া ধৰি লওক গভৰ্ণমেণ্টে কি কৰিছে আমাৰ কাৰণে ৰোডছ বনাই আছে প্ৰত্যেকখন ষ্টেটতে আপুনি এতিয়া ভাৰতবৰ্ষত যাব কিবা নহয় কিবা এটা ৰোড বনি আছে ৰাস্তা বনি আছে এতিয়া এই ৰাস্তাটো কি হয় বাৰু গভৰ্ণমেণ্টৰ কাৰণে
এছেট হয় নে নহয়? হয় মেম। ই গভৰ্ণমেণ্টৰ কাৰণে এটা এছেট হয় ঠিক আছে মেবি ইয়াত টোল বহাই দিব টোল নবহালেও ই এটা এছেটেই হয় গভৰ্ণমেণ্টৰ কাৰণে ঠিক আছে চ' সেই ধৰণৰ যিবিলাক এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টে কৰে য'ত এছেট ক্ৰিয়েট হয় সেইখিনি কেপিটেল একাউণ্ট এক্সপেণ্ডিচাৰত আহি পৰে ঠিক আছে এতিয়া ইয়াত এক্সাম্পল এটা দিছে হা however government earned from the 2G 3G spectrum auction and the broadband wireless spectrum auction a total revenue of 1 lakh crores and it was classified as one-time revenue receipt and in 2010 even as spectrum was an asset এটা কিছুমান বস্তু অকনমান কেতিয়াবা অকনমান কনফিউজিং হয় আপোনালোকক মই কনফিউজ কৰিবলৈ বিচৰা নাই সেইকাৰণে এই এক্সাম্পলটো দি আপোনালোকৰ যিখিনি আজি পঢ়িলে সেইখিনি আপোনালোকক মই কনফিউজ কৰিব বিচৰা নাই চিম্পলি আপোনালোকে কেপিটেল আৰু ৰেভিনিউ বুজি পালেনে এতিয়া আপোনালোকে মোক পটককে কৈ দিয়কচোন কেপিটেল ৰেভিনিউ শব্দটোৰ লগত কোনকেইটা বস্তু আপোনালোকে এটাচ কৰিব টাইম টু টাইম এণ্ড ৰিপিটেড টাইম টু টাইম ৰিপিটেড আৰু Maintenance and consumptions. yes very good very good consumption আৰু Asset create নকৰে. absolutely absolutely very good I am very happy আৰু যদি আমি ক্যাপিটেলৰ কথা পাতো তাৰ বৈশিষ্ট্য কি হয় আমাৰ asset ক্ষতি হয় এছেটৰ লগত ই জড়িত হয়নে assetৰ So, ক্ষতি asset- নহয় আৰু ই কেতিয়াবা হয় এছেট ক্ষতি কৰি পেলাই যদি আমি আৰ্ন কৰিছো এইটো ৰিচিটত আহিব আৰু আমি যদি এক্সপেণ্ডিচাৰ কৰিছো এছেট ক্ৰিয়েট কৰিবলে তেনেহলে সেইটো এক্সপেণ্ডিচাৰত আহিব ৰাইট আৰু এইটো সময় সময় আমাৰ মেইনটেনেন্স বা কনজাম্পচন নিচিনাকে সময় সময় টাইমলি কৰি থাকিব নালাগে এইটো কি হয় কণ্ডিশনেল হয় যিটো আপোনালোকে ক'লে হয়নে কণ্ডিশনেল হয় কোনো এটা সময়তহে এনেকুৱা ধৰণৰ আমি কাম কৰো ৰাইট এতিয়া বুজি পাইছেনে ঠিক আছে তো আপোনালোকে এটা কোৱেশ্চন লিখিব give a picture of government's capital and revenue accounts give a picture মানে আপোনাৰ লিখিবই কৈছো লিখাৰ দ্বাৰা পিকচাৰটো ক্ৰিয়েট কৰিব কৈছো ঠিক আছে give a picture of government's capital and revenue accounts ঠিক আছে গভৰ্ণমেণ্টৰ ৰেভিনিউ আৰু ক্যাপিটেল একাউন্ট মানে কি বুঝো আমি ওকে এই কোৱেশ্চনটো আপোনাৰ কাইলৈ আমি ডেফিচিটছৰ কথা পাতিম ওকে so thank you so much for joining today's class I hope আপোনালোকে enjoy কৰিলে I had a very good session and we will meet again in the evening class today have a very good day and productive day ahead